দৰং জিলাৰ অন্তৰ্গত দলগাঁও সমষ্টিত কল্যাণ গাঁও পঞ্চায়ত আমাৰ ইউডিএফৰ এজন কৰ্মী সভা পতা হৈছিলে। এই সভাত আমাৰ মাননীয় উপসভাপতি কেন্দ্ৰীয় কমিটি মৌলানা আব্দুল কাদিৰ সাহেব আছিলে। উপস্থিত আছে দৰং জিলাৰ বিভিন্ন আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল, প্ৰাক্তন প্ৰেছিডেণ্ট, প্ৰাক্তন কাউন্সিলৰ, প্ৰাক্তন ৱাৰ্ড মেম্বাৰ, জিলা পৰিষদ সদস্য, সকলো নেতা, আঞ্চলিকৰ আপোনাৰ সমষ্টি কমিটি, ডিষ্ট্ৰিক্ট কমিটিৰ সকলোৱে আমি বহিছিলোঁ। আমাৰ মাজত যিখিনি ভুল আছে বা আমাৰ মাজত যিখিনি হেৰি আছে, কেনেকৈ আমি আগবাঢ়ি যাওঁ। পঞ্চায়ত নিৰ্বাচন আগত আছে, আমাৰ 2026 নিৰ্বাচন আছে। আমি এই নিৰ্বাচনত কেনেকৈ আমি আমাৰ কেণ্ডিডেট জিকাই লৈ আহিব পাৰোঁ, ইয়াৰ কাৰণে আমি এখন মিটিং দিছিলোঁ। যথেষ্ট ভাল লাগিছে, যথেষ্ট ৰেছপন্স পোৱা গৈছে, কৰ্মীসকলৰ উদ্যম আগতকৈ বাঢ়িছে। কোনটো পঞ্চায়ত নিৰ্বাচন যথেষ্ট ভাল হ'ব। এতিয়া নতুনকৈ আপোনাৰ পঞ্চায়ত গঠন হ'বতো, গঠন হোৱাৰ পিছত কেইটা পঞ্চায়ত হয়, কেইখন পঞ্চায়ত হ'ব আমাৰ দলগাঁও সমষ্টিত অনুমান কৰা হৈছে প্ৰায় 26 বা 28খন পঞ্চায়ত হ'ব। গতিকে গোটেইখিনি আমাৰ দখলত ৰাখিব, ইয়াতে কোনো ভুল নাই। আৰু ইয়াতে আপোনাৰ নাই, মই ইচ্ছা কৰিলে কংগ্ৰেছৰ মেক্সিমাম ল'ৰা জইন কৰাই দিব পাৰিম। কংগ্ৰেছৰ মেক্সিমাম কৰ্মী মোৰ লগত যোগাযোগত আছে, জইন কৰাই দিম। কোনটো 100%। যেতিয়া মই বিধায়ক নাছিলোঁ, যেতিয়া আমাৰ দলৰ মানে একোৱেই নাছিলে, তেতিয়া গোটেই পঞ্চায়ত আমি জিকাইছিলোঁ। আমাৰ 4খন জিলা পৰিষদ 3খন জিকিছিলে, জিলা পৰিষদ আমাৰ দখলত আছিলে, ব্লক আজিৰ দিনত আমাৰ 2খন দখলত আছে। গতিকে নিশ্চিতভাৱে আপুনি থাকক, পঞ্চায়ত নিৰ্বাচনত ইউডিএফে ভাল ফলাফল কৰিব। আমাৰতো 4খন জিলা পৰিষদ হ'ব দলগাঁও সমষ্টিত, আমি 4খনে জিকিম। আৰু সেই অনুযায়ী পাৰ্টিশ্যন পোৱাৰ পিছত আপোনালোকক মাতা হৈছিল। কিন্তু নিশ্চয় কিছুমান কাৰণ আছে, আমাৰ দলৰ নেতাৰ ফালৰ অলপ গাফিলতি হৈ আছে। যিবিলাক নেতাক স্কিম দিয়া হয়, বিভিন্ন কাম দিয়া হয়, নিজৰ ঘৰৰ ওচৰত নিজৰ ভাই ককায়ক লৈ আত্মসাৎ কৰি আছে। গতিকে এইবিলাক কাৰণে আমাৰ 10,000 ৰাইজে ভোটাৰ ৰাইজে নিশ্চয় বেয়া পাইছে। আপোনাৰ দল কিয় দুৰ্বল হ'ব? আপোনাৰ বক্তব্য বিভাগৰ বাহিৰত দিব লাগে বুলি মোৰ বক্তব্য মই ইয়াত ৰাখিছোঁ। বিভিন্ন দলে কৰি আছে ইডিএফ কিয় কংগ্ৰেছে কৰি আছে, বিজেপিৰ বিডিএ। আপোনালোকে নিশ্চয় গম পাইছে আমাৰ এইবাৰ দলত চাওক, সংগঠন এটা চলিলে মানুহৰ মাজত দুখ ক্ষোভ থকাটো স্বাভাৱিক কথা। কিন্তু যিটো মনোবল আৰু যিটো উৎসাহ আহি মই ইয়াত কৰ্মীসকলৰ মাজত দেখা পাইছোঁ, সেই উৎসাহটোৰ দ্বাৰা আমি এটা কথা বিশ্বাস কৰিছোঁ যে আগন্তুক দিনত দৰং জিলাত আমাৰ দলৰ ফলাফল বিগত দিনবোৰতকৈ আৰু অধিক ভাল হ'ব। আমি নিশ্চয় আশাবাদী, কেৱল নহয় বিশ্বাসী। পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ দৰং জিলাত বিগত দিনবোৰতকৈ আৰু ভাল ফল এইবাৰ হ'ব। আমি নিশ্চিত, আশাবাদী নহয়, নিশ্চিত। গতিকে আপোনালোকে চিন্তা কৰক, বিটি হ'লে কংগ্ৰেছ, বিজেপিৰ বিটি, বৰপেটাত আমাৰ এটা তাৰ সঙ্গে সঙ্গে আমাদের মধ্যে জিলা কমিটিৰ পৰা ৱাৰ্ড কমিটিলৈকে নতুনকৈ গঠন কৰা যিটো আয়োজন বা যিটো চিন্তা চৰ্চা দৰং জিলা কমিটিয়ে কৰিছে, মই ভাবোঁ এটা বৰ প্ৰশংসনীয় পদক্ষেপ। এইকাৰণে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি যেতিয়া দুপৰীয়ালৈ গৈছিলোঁ, বিভিন্ন ঠাইত মানুহে আমাক অভিযোগ দিছিল